প্ৰথমতে ব্লাউজৰ আমাৰ এইটো দীঘলটো লওক ইয়াতে দীঘলত মাৰ্জিন কৰক পেপাৰত কাটিং কৰাৰ কাৰণে এইটো হ'ল আপোনাৰ কাপোৰটো আপুনি ডাইৰেক্টলি এনেকৈ দুজাপ কৰি ল'লে হয়নে এইটো হ'ল আপোনাৰ বেক পাৰ্টত আমাৰ জইন নাহে সেইটো কাৰণে ইয়াতে যাতে জইনটো নপৰে সেইটো কাৰণে আমি বেক পাৰ্টটো ডাবল জাপ কৰি লোৱা হয় এতিয়া প্ৰথমতে আপুনি তলত এটা মাৰ্জিন কৰক স্কেলেদি এইটো কাপোৰটো লৰাব নোৱাৰিব কাপোৰটো আপোনাৰ চিধাই থাকিব লাগিব এনেকৈ তলত মাৰ্জিন কৰক এইটো বৰাবৰ এটা মাৰ্জিন উঠাওক এতিয়া এনচি টেপটো আপুনি ছাইডত ৰাখক এতিয়া ইয়াৰ পৰা ব্লাউজটোৰ দীঘল লওক 15 ইঞ্চি ফিটা দি এনচি টেপেদি ইয়াৰ পৰা এনেকৈ এতিয়া চাওক তলত আমাৰ এইখিনি কাপোৰ ৰৈ গৈছে যিহেতু আমাক চিলাইৰ কাৰণে এক্সট্ৰা কৰি আৰু মেজাৰমেণ্টত যোগ কৰিব নালাগে এতিয়া তলৰ কাৰণে এইখিনি আহিব ইয়াতে আপুনি ব্লাউজটো দীঘল কিমান দিব এই মাৰ্জিনটোৰ পৰা আমাৰ দীঘলটো ল'ব লাগিব 14 ইঞ্চি দীঘল দিম এইখিনি চিলাইৰ কাৰণে থাকিল 14 ইঞ্চি দীঘল দিম এইটোত আপোনাৰ বেক পাৰ্ট হ'ব সেইটো মই পিছত বুজাই আছোঁ প্ৰথমতে ব্লাউজৰ আমাৰ এইটো দীঘলটো লওক ইয়াতে দীঘলত মাৰ্জিন কৰক এইটো দীঘল এতিয়া এই দীঘলটোৰ পৰা আৰ্মহোল ডাউন দিব লাগিব 6 ইঞ্চি ইয়াতে 6ত মাৰ্জিন কৰক এতিয়া এই দুটা মাৰ্জিন স্কেলেদি আস্তানি লওক ইভাগে নালাগে এনেকুৱা এইটো হ'ল আপোনাৰ দীঘল এইটো হ'ল পঠালি দীঘলৰ মাৰ্জিন কেইটা উঠাই পঠালি কৰি আকৌ আস্তানি ল'ব লাগিব এইটো আস্তানা এতিয়া এইটোতো এনেকুৱা কৰি আস্তানা এতিয়া ইয়াতে আমাৰ তিনিটা মেজাৰমেণ্ট কৰিব লাগিব ইয়াতে আমাৰ শোল্ডাৰ গলৰ কাৰণে শোল্ডাৰৰ কাৰণে কৰিব লাগিব ইয়াতে চেষ্টটো কৰিব লাগিব আৰু ইয়াতে ৱেষ্টটো কৰিব লাগিব প্ৰথমতে আপুনি গলৰ কাৰণে লওক এনচি টেপ লওক এনচি টেপত এইটো আমি গলৰ কাৰণে 2.5 ইঞ্চি লওঁ ঠিক আছে এইটো হ'ল 2.5 তাতে মাৰ্জিন কৰিব নালাগে ইয়াতে আপুনি ফিটাটোৰ যেটো পইণ্ট সেইটো ৰাখিব মাৰ্জিন আমি এইটো মাথাত কৰিব লাগিব 2.5 ইঞ্চি আকৌ ইয়াৰ পৰা আৰু 2.5 ইঞ্চি লওক এই মাৰ্জিনটোত আকৌ এই 2.5টো ৰাখিব 2.5 ইঞ্চি এতিয়া ইয়াতে আমাৰ টোটেল কিমান হ'ল 5 ইঞ্চি হ'ল 5 ইঞ্চি হ'লে আপোনাৰ 10 ইঞ্চি শোল্ডাৰ আহিল হয়নে নহয় আৰু এই 10 ইঞ্চি এতিয়া আমাৰ কাটিঙত আহিল আৰু যেতিয়া আপোনাৰ চিলাই কৰিব এইটো হ'ল শোল্ডাৰ গল গোটেইখিনি এইখিনি ইয়াৰ পৰা এইখিনি হ'ল আমাৰ শোল্ডাৰ আৰু এইখিনি হ'ল গল ডিঙি আৰু পিছৰখিনি হ'ল ডিঙিৰ ডিপ এইখিনি হ'ব আমাৰ গল এইটো হ'ল ডিঙি আৰু ইয়াতে হ'ব ডিঙিৰ ডিপটো ঠিক আছে এইখিনি হৈ গ'ল এতিয়া আপুনি বডিটো জোখক